সকলোকে নমস্কাৰ জনাইছোঁ। এটা ভাল খবৰ, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা এখন জাননী প্ৰকাশ পাইছে আজি, যিখন জাননীত SSA আৰু ষ্টেট পুল শিক্ষকসকলৰ সন্দৰ্ভত তেখেতলোকৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত এই জাননীখন প্ৰকাশ পাইছে। আৰু SSA আৰু ষ্টেট পুল শিক্ষকসকলে তেখেতলোকে নিয়মীয়াকৰণ হ'ব বিচাৰে নে নাই বা তেখেতলোকে পুনৰ একে পৰ্যায়তে থাকিব বিচাৰে, সেইটো নিজা সিদ্ধান্ত কৰি 30 জানুৱাৰীৰ ভিতৰত তেখেতলোকে সকলো তথ্য শিক্ষা বিভাগৰ অফিচত জমা কৰিব লাগিব। সম্পূৰ্ণ জাননীখনত সকলো তথ্য দিয়া আছে, আপোনালোকে পঢ়ি ল'লে সকলোখিনি জানিব পাৰিব। ইয়াত এটা কথা স্পষ্টকৈ প্ৰকাশ পাইছে যে 30 জানুৱাৰী শেষ সীমা, 30 জানুৱাৰীৰ ভিতৰত আপোনালোকে SSA অফিচত সকলো আপোনালোকৰ নিজা তথ্য দিব লাগিব। আপোনালোকৰ এয়া নিজা সিদ্ধান্ত, আপোনালোকে নিয়মীয়া হ'বনে বা পুনৰ একে পৰ্যায়তে থাকিব বিচাৰে। ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। সকলোৰে জয় হওক, ধন্যবাদ।